নমস্কাৰ আস্থা ক্ৰিয়েশ্যনৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে পোনপ্ৰথমে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে কেইটামান গুৰুত্বপূৰ্ণ কথা আপোনালোকৰ লগত আলোচনা কৰিম। প্ৰত্যেকজন মানুহেই যিমান পাৰে তাতকৈ বেছি উপাৰ্জন কৰিবলৈ চেষ্টা কৰে। কিছু সংখ্যক উপাৰ্জন কৰে যদিও জমা কৰিব নোৱাৰে সেই ধন। আয় ব্যয়ৰ মাজতেই ভাৰসাম্যহীনতাৰ বাবে এজন ব্যক্তি দুখীয়া হৈ থাকি যায়। জ্যোতিষ আৰু বাস্তুশাস্ত্ৰৰ মতে ইয়াৰ আঁৰতো লুকাই আছে বহুকেইটা কাৰণ। বাস্তুশাস্ত্ৰ অনুসৰি ঘৰৰ ৩টা স্থানত দৰিদ্ৰতাই বাস কৰে বুলি বিশ্বাস কৰা হয়। দৰিদ্ৰতাৰ পৰা যদিহে আপুনি ৰক্ষা পাব বিচাৰিছে তেনেহ'লে এনে কিছুমান ব্যৱস্থাও আপুনি কৰিব লাগিব। আপুনি সলনি কৰক ঘৰখনৰ এইকেইটা বস্তুৰ স্থান আৰু লগতে আপোনাৰ ঘৰত জমা হ'বলৈ আৰম্ভ কৰিব বিভিন্ন ধৰণৰ উপাৰ্জন, অৰ্থাৎ বিভিন্ন ঠাইৰ পৰা উপাৰ্জন হ'বলৈ আৰম্ভ কৰিব। তেনেহ'লে অকণমান সময় পলম নকৰি ব'লক এইকেইটা কিনো নিয়ম তথা কি ব্যৱস্থা জানি লওঁ। ভিডিঅ'টিৰ আৰম্ভণিতে কৈ দিওঁ, নিতৌ এনেধৰণৰ নতুন আপডেটসমূহ সকলোতকৈ আগত পাই থাকিবৰ কাৰণে আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। জ্যোতিষ আৰু বাস্তুশাস্ত্ৰই ঘৰৰ 3টা প্ৰধান স্থানত মানুহৰ দৰিদ্ৰতাৰ সৈতে সংযোগ কৰা দেখা পোৱা যায়। ইয়াৰ ভিতৰত প্ৰথমটো হৈছে পানীৰ টেংকি, দ্বিতীয়তে হৈছে শৌচাগাৰ আৰু ঘৰৰ উত্তৰ দিশ। ঘৰত পানী যোগানৰ বাবে সকলোৰে পানী টেংকি বনাই লয়, কিন্তু আপোনাৰ ঘৰৰ সেই পানী টেংকিটো যদিহে দক্ষিণ-পূব দিশত থাকে তেনেহ'লে ই আপোনাৰ ঘৰখনৰ ক্ষতিসাধনো কৰিব পাৰে। দক্ষিণ-পূব স্থানটো হৈছে জুইৰ স্থান আৰু যেতিয়া জুইৰ ঠাইত পানী ৰখা হয় তেতিয়া জীৱনৰ ঋণাত্মক শক্তি আহে। ইয়াৰ ফলস্বৰূপে আপোনাৰ ঘৰত কাজিয়া, মাৰপিট, বিবাদ ইত্যাদি বাঢ়ি যায়। ইয়াৰ পৰিণতি হিচাপে এজন ব্যক্তিৰ অৰ্থনৈতিক অগ্ৰগতিতো বাধাৰ সৃষ্টি হ'ব পাৰে। বাস্তুশাস্ত্ৰ অনুসৰি যদিহে আপোনাৰ শৌচাগাৰটো ঘৰৰ উত্তৰ-পূব দিশত নিৰ্মাণ কৰা হৈছে তেনেহ'লে সেই ব্যক্তিজন টকাৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। অৰ্থনৈতিক অৱক্ষয়ৰ বাহিৰে ই স্বাস্থ্যজনিত সমস্যাৰো সৃষ্টি কৰিব পাৰে। গতিকে ঘৰৰ উত্তৰ-পূব দিশত কেতিয়াও শৌচাগাৰ নিৰ্মাণ নকৰিব। তাৰ প্ৰতি আপুনি লক্ষ্য ৰাখিব লাগে। নতুনকৈ ঘৰ এখন কিনা বা বনোৱাৰ সময়ত বিভিন্ন কথা লক্ষ্য ৰাখিব লাগে আৰু ইয়াৰ লগতে আপুনি শৌচাগাৰ নিৰ্মাণৰ এই কথাটো মনত ৰাখিব। আনহাতে সদায় গোটেই ঘৰখন পৰিষ্কাৰ হৈ থাকিব লাগে। ইয়ে ঘৰখনলৈ ইতিবাচকতা আনে বুলিও বাস্তুশাস্ত্ৰত উল্লেখ আছে। বাস্তুশাস্ত্ৰ অনুসৰি যদিহে ঘৰৰ উত্তৰ দিশত জাবৰ থাকে নাইবা সামগ্ৰীবোৰ বিশৃংখল হৈ থাকে তেনেহ'লে ইয়ে আপোনাৰ দৰিদ্ৰতাৰ আটাইতকৈ ডাঙৰ কাৰণো হ'ব পাৰে। এই দিশটো ভগৱান কুবেৰৰ দিশ বুলি কোৱা হয়। সেয়েহে এই দিশৰ পৰা অহা শক্তিয়ে আপোনাৰ জীৱনৰ অৱস্থাও নিৰ্ণয় কৰে। সেয়েহে এই দিশত কেতিয়াও আপুনি জাবৰ-জোথৰ নাৰাখিব। বন্ধু-বান্ধৱীসকল, এইকেইটাই আছিল গুৰুত্বপূৰ্ণ কথা। আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে আপোনাৰ যথেষ্টখিনি উপকাৰ হ'ব। যদিহে ভিডিঅ'টি চাই ভাল পালে তেনেহ'লে ভিডিঅ'টোত লাইক আৰু কমেণ্ট কৰাৰ লগতে আপোনাৰ বন্ধু-বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।